প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে অসমত মাৰ্চ মাহত এনেকুৱা এইফালে প্ৰথম সপ্তাহৰ ভিতৰত আহিব বুলি আমি শুনি আছোঁ যদি প্ৰথম সপ্তাহ নহয় সেকেন্ড উইকতো আহিব পাৰে যেনক কোকৰাঝাৰ গেলেম্পু যিটো ৰেলৱে ট্ৰেক ৰেলৱে লাইন সেইটো ফাউণ্ডেশ্যন কৰি যাব তো মোৰ এটাই কিবা যেহেতু বহুত বছৰৰ পিছত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আমি BTCৰ কাৰণে কিবা একটা ভাল পেকেজ আমাক কাৰণে যাতে দি যায় তাৰ কাৰণে মই অনুৰোধ কৰিম কি ভাল পেকেজ দিয়ে সেইটো পিছৰ কথা হ'ব কিন্তু আমি অনুৰোধ জনাম যে BTCবাসী ৰাইজৰ কাৰণে ভাল এটা পেকেজ দি যাওক বুলি আমি অনুৰোধ কৰিম নিৰ্বাচন আহি আছে সকলোৱে শুনি আছে কেতিয়া হ'ব সেইটো আজিলৈকে ডিক্লেয়াৰ হোৱা নাই কিন্তু আমাৰ BPF দল হিচাপে অহা 25 তাৰিখৰ পৰা এই ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজ আমি মাছ ৰেলী লৈছোঁ এই মাছ গেদাৰিং প্ৰগ্ৰাম লৈছোঁ দলৰ পৰা এতিয়া আমি গম পাম কোনটো সমষ্টিত আমি দলে কিমান ষ্ট্ৰং যেনিবা গোসাইগাঁও সাব ডিভিজন হিচাপে আমি একবাৰ ৰেলী কৰিব 25 তাৰিখত ইয়াৰ পিছত পৰ্বতজৰাত কৰিব ইয়াৰ পিছত কোকৰাঝাৰ কৰিব ইয়াৰ পিছত খাজলগাঁও বিজনী এনেকুৱা 10টা জিলা হিচাপে আমি একদিন সময় লৈ পেলাই মাছ গেদাৰিং কৰি ৰেলী কৰিব বিচাৰিছে তেতিয়াই মই গম পাম যে কোনটো সমষ্টিত BPFে জিকিব পৰা অৱস্থাত আছে এতিয়া মই ক'ব নোৱাৰে যে সব সমষ্টিত আমি জিকিব পাৰে সেই আজিৰ দিনত মই এইটো ক'ব নোৱাৰে মুঠতে মই ৰেলী কৰি চাম তেতিয়া মই গম পাম যে এই সমষ্টিত আমি জিকিব পাৰোঁ ৰাজ্যসভাৰ সাংসদৰ বাবে তাত মই ৰাজ্যসভা বা ৰাজ্যসভা এই মাৰ্চৰ ভিতৰত 3টা সিট খালী হ'ব বুলি কৈছে এইটো পাম নাপাম আমি ৰিকুৱেষ্ট কৰি চাম যাতে আমাকো এটা দিলে ভাল এই কথাটো মই ৰিকুৱেষ্ট কৰি চাম বাছ স্যার এনডিএৰ যিটো ৰাজ্যসভা নিৰ্বাচন এই নিৰ্বাচনত এইটোৱে এনডিএৰ পাৰ্টি হিচাপে এইটোৱে কৈছে নাই এনডিএ 101টা পাৰ্টি আছে অল ইণ্ডিয়া হিচাপ নাই বহুত এনডিএ পাৰ্টনাৰ ইয়াৰ ভিতৰত যেনিবা অসমতো আছে এনডিএ বহুত সৰু বহুত ডাঙৰ টিম হওক সৰু টিম হওক গোটেই মিলাই পেলাই বহুত আছে তো ইয়াৰ ভিতৰত ৰাজ্যসভা এমপিটো আমি পাম না কোনোবাই পাব এতিয়া সেইটো লৈ মই চিৰিয়াছ নহয় মুঠতে